হয় আচলতে পঞ্চায়তখনে বিগত পঞ্চায়তখনে কি দিলে বা কি পোৱা নাই ৰাইজে সেই এক চৰজমিন তদন্ত কৰিবলৈ মই আহি উপস্থিত হৈছোঁ মৰিয়নি সমষ্টিৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগাজাংকা চাহ বাগিচাত আৰু নাগাজাংকা চাহ বাগিচাৰ 2 নম্বৰ যি ৱাৰ্ড আছে সেই ৱাৰ্ডৰ কিছু মহিলাৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে আমি NKTVয়ে ধাৰাবাহিকভাৱে এটা বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে বিগত পঞ্চায়তখনে আচলতে ৰাইজক আচলতে কি দিছে বা কি ৰাইজে পাব লাগিছিল বা কি পোৱা নাই সেই লৈ আমি আজি উপস্থিত হৈছোঁ মোৰ সৈতে কেইগৰাকীমান মহিলা আছে মই তেখেতসকলৰ পৰা অকণমান জানিব বিচাৰিম হয় বাইদেউ আপোনালোকৰ পঞ্চায়তৰ এই 61 নং কাটনি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডত আপুনি এগৰাকী সদস্য আপুনি ভোট দিয়ে বিগত পঞ্চায়তখনে আপোনালোকৰ এই ৱাৰ্ডটোত কি উন্নতি কৰিলে বা ৰাইজে কি সুবিধা পালে বা কিবা পাবলৈ বাকী আছে নেকি কি ক'ব আমি দেখা হিচাপেতো একোৱে পোৱা নাই আমাৰ ঘৰতো আমি একোৱে পোৱা নাই ঘৰত দুটা বেমাৰী আছে একো এটা আঁচনি নাই মোৰো অৰুণোদয় আঁচনি নাই অকল চাউলটোহে পাইছো ঘৰ নাই একো নাই লেট্ৰিন নাই আৰু কিনো দিছে মইতো তেনেকে নাই দেখা দিয়া হয় বাইদেউ কিবা ক'ব কম ময়ো অৰুণোদয় আঁচনি নাপাওঁ ঘৰত বেমাৰী আছে 950 টকা গেছৰ কাৰণে পইচা দিলো 950 টকা পইচাও খালে তাৰপিছত মোৰ গেছৰ পইচা 950 টকা এনেই খালে আৰু অৰুণোদয় আঁচনি লিষ্টত নাম আহিছিলে নামো কাটি দিলে মোৰ কোনে কাটিলে এতিয়া আমাৰ এতিয়া লাইনৰ যোনখিনি পঞ্চায়তৰ কাম কৰিছে ভোট কমিটিয়ে কাটি দিলে মোৰ নাম ভোট কমিটি এইটো কি ভোট কমিটি মানে কি কাটি দিছে ভোট কমিটি আমাৰ লাইনত যোনখিনি ফৰমেই নিদিলে নামো আহিছিলে মই শুনিলো নামো আহিছিলে মামনি তাঁতী কৈছে কি নিজে আহিব লাগে চবকে ঘৰে ঘৰে গৈ কৈছে বাগানত কৈছে মোক একো কথা কোৱা নাই যে নাম আহিছে পিছত কৈছে যে বোৱাৰীজনী মোক নিজে ক'ব লাগিছিলে বুলি এতিয়া যিহেতুকে আকৌ পঞ্চায়ত নিৰ্বাচন আহিছে কেইদিন পিছত আপোনালোকে আকৌ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে ভোটদান কৰিব লাগিব এইটো কি ক'ব এই গোটেই ভোট নিদিওঁ আমি ভোটেই নিদিওঁ আমি একো সুবিধাই দিয়া নাই আমাক আমি কেনেকে ভোট দিম ঘৰত মোৰ মানুহজনৰ পেৰালাইছ বেমাৰ তাক এটা আঁচনি নাই কিবা সুবিধা কৰি দিয়া নাই বুঢ়ীজনী কালি পৰহি মৰি যাব খোজকাঢ়িবলৈ নাই পৰা তাৰো একো নাই মই অৰুণোদয় আঁচনি নাপাওঁ কেনেকে ভোট দিম আমি কিবা এটাতো সুবিধা পাব লাগিব ন আমি হয় আচলতে বিভিন্ন ধৰণৰ সমস্যা আচলতে চৰকাৰখনে পঞ্চায়তখনক দায়িত্ব দিছিলে যে পঞ্চায়তৰ প্ৰতিগৰাকী সদস্য আচলতে যিগৰাকী আচলতে প্ৰকৃত হিতাধিকাৰী সেই হিতাধিকাৰীক কিন্তু আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু দেখা গৈছে যে নাগাজাংকা যি চাহ বাগিচাৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ যিসকল ৰাইজ আছে সেই ৰাইজ কিন্তু এতিয়া এক খুব প্ৰকাশ কৰিছে আমাৰ NKTVৰ ওচৰত যিহেতুকে তেওঁলোকে পাবলগীয়া কিছুমান বস্তু যিখিনি আঁচনি চৰকাৰে দিছে আচলতে যে প্ৰকৃত হিতাধিকাৰী কিন্তু হিচাপে তেখেতসকল আছিলে কিন্তু তেখেতসকলক দিয়া নাই তেখেতসকলক বঞ্চিত কৰিছে মোৰ এটা স্থানীয় যুৱক এজন আছে মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম অকণমান ইয়ালৈ আহক কি ক'ব এই গোটেই বিষয়টোক আমি এটা বস্তু আমি জানিব পাৰিছিলোঁ যে আপোনালোকৰ এই 2 নং ৱাৰ্ডত যি ঘৰ দিয়ে চৰকাৰী যি ঘৰ দিছে সেই ঘৰো কিন্তু এখনে দিছে বুলি আমি শুনিছোঁ ৰাইজৰ অভিযোগ এটা আছে কি ক'ব আৰু গোটেই এই যি পঞ্চায়তখনে যিখিনি কৰিব লাগিছিলে 61 নং পঞ্চায়তে কিমান দূৰ সফল হৈছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ এই নাগাজাংকা চাহ বাগিচাৰ ৰাইজৰ বা 2 নং ৱাৰ্ডৰ যি সদস্য বা ৰাইজ আছে সেই বা ভোটাৰ আছে সেইসকলৰ আপোনালোকে কি ধৰণে এক ভূমিকা পালন কৰিব চাওক চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে কোনো এটা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰিলে চাহ বাগিচাত কেৱল ৰাস্তা বনাই দিলে কোটি টকীয়াৰ কাৰণেই তেওঁলোকে যে উন্নতি হ'ব বুলি কৈছে আচলতে তেনেকৈ নহয় চৰকাৰখনে কি ভাবিছে কেনেকৈ মানুহক মানে ঠগি মেলি কেনেকৈ লৈ যাম বুলি সেই তেনেকৈ চিষ্টেমৰে লৈ গ'লে কিন্তু নহ'ব আজি আপোনালোকৰ সংবাদ মাধ্যমত কিছুমান মহিলাই কৈছেই যে তেওঁলোকে ভোট নিদিব কিবা নকৰিব কিন্তু আচলতে সেই কথাটো নহয় ভোটটো দিবই লাগিব আৰু আমি চৰকাৰখনক যদি কোনোবা চৰকাৰ আমাৰ বাবে কাম কৰা নাই তো তেওঁলোকক সলনি কৰাৰ এটা অধিকাৰ তেওঁলোকক আছে এটাই চবচে ডাঙৰ কথাটো হ'ল যিখিনি প্ৰতিশ্ৰুতি দিলে যে ঘৰ দিব 2020 চনলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে আমি 20 চনৰ ভিতৰত আমি সকলোখিনি দৰিদ্ৰৰ ঘৰ দি দিম আমি বা যিখিনি আঁচনি ৰূপায়ণ ক্ষেত্ৰত চৰকাৰে একেবাৰে ব্যৰ্থ হৈছে ইয়াত যিখিনি পালি নেতা আছে আমাৰ ৱাৰ্ডতে কৈছোঁ 2 নম্বৰ ৱাৰ্ডত কেৱল এটাহে PMAY ঘৰ আছে আৰু নাই কিয় নাপালে কিয় 5 বছৰ 10 বছৰত ঘৰ বনাব নোৱাৰিলে PMAY ঘৰে বৰ লাজৰ কথা আমি খুব দুখ পাইছোঁ যে চৰকাৰখনে আমাক ইমান ধুনীয়াকৈ কোৱা পাছতো প্ৰতিশ্ৰুতি দিয়া পাছতো আমাক কিন্তু ঠগিলে আৰু ঠগিলে যেতিয়া কোনো এটা মানুহে জানো বিজেপি চৰকাৰত ভোট দিব তেনেকৈ ঠগিলেতো নহ'ব সেইকাৰণে আমাৰ বিশেষকৈ আছিলে যে মানুহখিনি অৰুণোদয় পাব লাগিছিল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালখিনি
বহুতে নাপালে, যিখিনি যোগ্য মানুহ তেওঁলোকেও নাপালে, ঘৰ নাপালে। আনকি আমাৰ ৱাৰ্ডত গৰাখহনীয়া আছে, এই জানখানা নৈয়ে প্ৰায় আমাৰ ঘৰখিনি বিৰাট মানে এটা বেয়া অৱস্থালৈ গৈছে। সেইখিনি গৰাখহনীয়া অৱস্থাত তেওঁলোকে ৰোধ নকৰিবলৈ একো ব্যৱস্থা নকৰিলে, বহুতখিনি কাম তেওঁলোকে নকৰিলে। গতিকে এই চৰকাৰখনে যে ভোট পাব, ইয়াক কিন্তু আমি বিশ্বাসত অহা নাই। আৰু আমাৰ ভূমিকা এটাই হ'ব, যিখন চৰকাৰে কাম কৰিব সেই চৰকাৰক ভোট দিয়া। গতিকে নিশ্চয় চৰকাৰে ৰাইজে ইয়াৰ বিবেচনা কৰিব আৰু ভাল বিবেচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতুকে মৰিয়নি সমষ্টিৰ যিজন বিধায়ক, চাহ বাগিচাক প্ৰতিনিধিত্ব কৰা এজন বিধায়ক, তেখেতে সেই চাহ বাগিচাৰ প্ৰতি তেখেতৰ যিটো দায়িত্ব থাকিব লাগিছিলে, তেখেতে সেই দায়িত্বটো কেনেধৰণে পালন কৰিছে, আপুনি কিবা মতামত দিব নেকি? তেওঁ প্ৰথমতে কংগ্ৰেছত আছিলে, তাৰপিছত বিজেপিত গ'ল, আকৌ বিজেপি চৰকাৰত ভাবিছিল তেওঁ কাম কৰিব বুলি, কিন্তু তেওঁ ব্যৰ্থ হৈছে। তেওঁ তেনেকৈ কাম কৰিব পৰা নাই। যদিও তেওঁ কিছুমান কাম আমাৰ যেনেকৈ জগন্নাথ ভৱন দিছে বা অন্যান্য আমাৰ ৰাস্তাও তেওঁলোকে হেৰি কৰি দিছে, ঠিকেই, কিন্তু তেওঁ পঞ্চায়তৰ যিখিনি কাম, জব কাৰ্ডৰে হওক, অন্যান্য যিখিনি আঁচনি আছে, এই আঁচনি ৰূপায়ণ ক্ষেত্ৰত তেওঁৰ কিন্তু একেবাৰে ভূমিকা মানে নাই বুলি ক'ব পাৰি, বা ব্যৰ্থ হৈছে বুলি ক'ব পাৰি। আৰু সেইকাৰণে MLA অহা ইলেকশ্যনত কিন্তু MLA ভালকৈ ভূমিকা পালন কৰিব লাগিব, ভালকৈ আঁচনি ৰূপায়ণ কৰিব লাগিব। কিন্তু তেওঁলোকৰ কাৰণেও এই যে মানে ব্যৰ্থ হৈছে, তাৰ কাৰণে কিন্তু তেওঁক কিন্তু উচিত মানে উত্তৰ ৰাইজে দিব। আৰু এটা কথা আমি গম পাইছিলো যে আপোনালোকৰ যিখন ৱাৰ্ড আছে 2 নং ৱাৰ্ডৰ, সেই ৱাৰ্ডত কিন্তু আপোনালোকৰ জব কাৰ্ডৰ কোনো কাম হোৱা নাই আজিলৈকে। এই বিষয়টোত কি ক'ব? সেয়াই মই ক'লোৱেই যে জব কাৰ্ড 5 বছৰ নহয় 10 বছৰৰ পৰাই জব কাৰ্ডৰ কাম নাই ইয়াত। 1 নম্বৰ ৱাৰ্ডত সজন চামচি বুলি আছিল, তেওঁ কৰাই আছিলে তেওঁলোকে কাম। কিন্তু আমাৰ ৱাৰ্ডত যি সঞ্জয় তাঁতী বুলি আছিলে ৱাৰ্ড মেম্বাৰ, তেওঁ কিন্তু এটাও জব কাৰ্ডৰ কাম তেওঁ কৰাব নোৱাৰে। আনকি তেওঁ অফিচলৈ নাযায় বুলি আমাৰ মানে অভিযোগ আছে তেওঁৰ ওপৰত। আৰু সেইকাৰণে এইবাৰ আমাৰ নিজৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ডে নিশ্চয় ভাল এটা প্ৰাৰ্থী দিব, যিখিনি কাম তেওঁলোকে কৰিব পৰা হ'ব, নিশ্চয় কৰাব বুলি আমাৰ এটা আশা আছে।